নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল মই হিমাশ্ৰী দেৱীয়ে আপোনালোকক মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয়লৈ স্বাগতম জনাইছোঁ আৰু যিসকলে ফেচবুক পেজত চাই আছে ভিডিঅ'টি তেওঁলোকক পেজটিলৈ স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে মই আজিও আপোনালোকৰ বাবে লৈ আহিছোঁ দৈনিক ৰাশিফল হিতান লগতে আজি দিনটোৰ গুৰুত্বপূৰ্ণ কথাসমূহৰ বিষয়। বন্ধু বান্ধৱীসকল মোৰ দৈনিক ৰাশিফল হিতানৰ ভিডিঅ'সমূহ চাই আপোনালোক যদি উপকৃত হৈছে ভিডিঅ'সমূহ আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰি জনাব। আপোনালোকৰ প্ৰতিটো লাইক কমেণ্টে মোক আপোনালোকৰ বাবে ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগায় আৰু ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে ফেচবুক পেজত চাই আছে ভিডিঅ'টি তেওঁলোকে পেজটি ফ'ল' কৰিব। এতিয়া আজি দিনটোৰ দৈনিক ৰাশিফল হিতান লগতে গুৰুত্বপূৰ্ণ কথাসমূহৰ বিষয়ে আপোনালোকক জনাওঁ। আজি হৈছে 1432 ভাস্কৰাব্দ অসমীয়া জেঠ মাহৰ 14 তাৰিখ বৃহস্পতিবাৰ ইংৰাজী 2025 চনৰ মে মাহৰ 29 তাৰিখ। আজি সূৰ্য উদয় হ'ব ৰাতিপুৱা 4:33 আৰু সূৰ্য অস্ত যাব আবেলি 6:03। আজি হৈছে শুক্লপক্ষ তৃতীয়া তিথি আদ্ৰা নক্ষত্ৰ ষোলজক তৈতিলকৰণ। আজি জন্ম হোৱা জাতক জাতিকাসকলৰ মিথুন ৰাশি হ'ব। মিথুন ৰাশি হ'লে ক আৰু দ্বিতীয় ছ এই দুটা বৰ্ণৰে নাম ৰাখিব পাৰিব। আজি ছোৱালীসকলৰ আদ্য ঋতু অৰ্থাৎ পুষ্পিতা হ'লে কান্তা যোগ পাব আৰু দিনটোৰ মাজভাগৰ পিছৰ পৰা বেশ্যা যোগ পাব। কান্তা যোগ পালে 7 দিন ব্ৰত পালন কৰিব লাগিব আৰু বেশ্যা যোগ পালে 15 দিন ব্ৰত পালন কৰিব লাগিব। মৰণত আজি দিনটোত দোষ নাই যদিও ৰাতি 10:38 যোৱাৰ পিছত মৃতকে আজি ৰাতি 10:38 পিছত 2 পাত দোষ পাব। এতিয়া আহিছোঁ আজিৰ দিনটোৰ দৈনিক ৰাশিফল হিতানৰ মাজলৈ। দৈনিক ৰাশিফল হিতানৰ প্ৰথম ৰাশি হৈছে মেঘ ৰাশি। মেঘ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো শুভ হোৱা দেখা যাব। শুভ সংবাদ লাভ কৰিব। আজি আপোনালোকৰ সপোন পূৰণ হোৱাৰ দিশে আগবাঢ়িব। কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব। দাম্পত্য জীৱন সুখৰ হ'ব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। বৃষ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো শুভ হোৱা দেখা যাব। স্বাস্থ্যৰ উন্নতি হ'ব। যদিহে ৰোগত ভুগি আছিল তেতিয়াহ'লে ৰোগৰ পৰা পৰিত্ৰাণ পাব। পাৰিবাৰিক ক্ষেত্ৰত আনন্দৰ মাজেৰে দিনটো পাৰ হ'ব। কৰ্ম লাভ কৰিব। প্ৰেমত সুখ অনুভৱ কৰিব। বিদ্যাৰ্থীসকলে বিদ্যাৰ ক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব। মিথুন ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো শুভ হোৱা দেখা যাব। আৰ্থিক ক্ষেত্ৰত উন্নতি হ'ব। বন্ধু বান্ধৱী লাভ কৰিব। সন্তানক লৈ সুখী হ'ব। ৰোগৰ পৰা পৰিত্ৰাণ পাব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। বিদ্যাত উন্নতি হোৱা দেখা যাব। কৰ্কট ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো শুভ হোৱা দেখা যাব। আজি আপোনালোকে উৎসৱত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। পুৰণি বন্ধুৰ লগত পুনৰ যোগাযোগ স্থাপন হ'ব। কৰ্মক্ষেত্ৰত সফল হ'ব পাৰিব। প্ৰেমত শুভ। বিদ্যাৰ্থীসকলে আজি উচ্চ শিক্ষা গ্ৰহণ কৰাৰ সুযোগ পাব। সিংহ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো মধ্যমীয়া হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত ক্ষতিৰ ভয় আছে। অসৎ ব্যক্তিৰ পৰা সাৱধান হ'ব। দাম্পত্য জীৱন সুখৰ হোৱা দেখা যাব। আজি আপোনালোকৰ শৰীৰ ভাগৰুৱা যেন অনুভৱ হ'ব। গতিকে এই স্বাস্থ্যৰ যত্ন ল'ব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যম। কন্যা ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো বহুত বেছি ভাল নহ'ব। শত্ৰুৰ পৰা সাৱধান হ'ব। পাৰিবাৰিক ক্ষেত্ৰত কিছু সমস্যা দেখা দিব। আৰ্থিক লেনদেনত আজিৰ দিনটো বহুত বেছি ভাল নহয়। গতিকে এই সচেতন হ'ব আৰ্থিক লেনদেনত। দাম্পত্য জীৱনত পতি পত্নীৰ মাজত অভিমান বৃদ্ধি পাব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। বিদ্যাত পূৰ্বতকৈ উন্নতি হোৱা দেখা যাব। বন্ধু বান্ধৱীসকল আপোনালোকক আজিৰ দিনটোৰ দৈনিক ৰাশিফল হিতানৰ প্ৰথম 6টা ৰাশিৰ বিষয়ে জনালোঁ। বাকী থকা শেষৰ 6টা ৰাশিৰ বিষয়ে আপোনালোকক জনাই আছোঁ। মোৰ এই দৈনিক ৰাশিফল হিতানৰ ভিডিঅ'সমূহ চাই আপোনালোক যদি উপকৃত হৈছে ভিডিঅ'সমূহ আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰি জনাব। আপোনালোকৰ প্ৰতিটো লাইক কমেণ্টে মোক আপোনালোকৰ বাবে ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগায় আৰু ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে ফেচবুক পেজত চাই আছে ভিডিঅ'টি তেওঁলোকে পেজটি ফ'ল' কৰিব। এতিয়া পুনৰ দৈনিক ৰাশিফল হিতানৰ মাজলৈ আহিছোঁ। আজিৰ দিনটোৰ বাকী থকা শেষৰ 6টা ৰাশিৰ বিষয়ে আপোনালোকক জনাওঁ।
তুলা ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো মধ্যমীয়া হোৱা দেখা যাব। কৰ্মক লৈ সচেতন হ'ব, নিজৰ কৰ্মনিষ্ঠাৰে পালন কৰিবলৈ চেষ্টা কৰিব। আজি স্বাস্থ্যৰ যত্ন ল'ব, পাৰিবাৰিক ক্ষেত্ৰত আনন্দৰ মাজেৰে দিনটো পাৰ হ'ব, বন্ধুৰ পৰা উপকাৰ লাভ কৰিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। বৃশ্চিক ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো শুভ হোৱা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত আনন্দৰ মাজেৰে দিনটো পাৰ হ'ব, কৰ্মক্ষেত্ৰত শুভ। নিবনুৱাসকলে নতুন কৰ্ম লাভ কৰিব, দাম্পত্য জীৱন সুখৰ হ'ব, বিদ্যাত উন্নতি হোৱা দেখা যাব। ধনু ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো মধ্যমীয়া হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত খেলি মেলিৰ মাজেৰে আগবাঢ়িব লাগিব, শিল্পীসকলে সুনাম অৰ্জন কৰিব পাৰিব। আজি আপোনালোকে স্বাস্থ্যৰ যত্ন ল'ব, মানসিকভাৱে অশান্তি অনুভৱ কৰিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। মকৰ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো শুভ হোৱা দেখা যাব। মানসিকভাৱে আজিৰ দিনটোত আপোনালোকে শান্তি লাভ কৰিব, সকলোৰে প্ৰিয় হ'ব, জীৱনত নতুনত্বই দেখা দিব, দাম্পত্য জীৱন সুখৰ হ'ব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ, বিদ্যাত উন্নতি হোৱা দেখা যাব। কুম্ভ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো শুভ হোৱা দেখা যাব। মানসিকভাৱে শান্তি লাভ কৰিব, কৰ্মক্ষেত্ৰত আনন্দৰ মাজেৰে নিজৰ কৰ্ম কৰি যাব পাৰিব। সমস্যাৰ সমাধান হ'ব, যদিহে সমস্যাৰ লগত যুঁজি আছিলে তেতিয়াহ'লে সমস্যাসমূহ সমাধান হ'ব। দাম্পত্য জীৱন সুখৰ হ'ব, বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। মীন ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো শুভ হোৱা দেখা যাব। দিনটো আনন্দৰ মাজেৰে পাৰ হ'ব, ভাতৃ ভগ্নীৰ পৰা সহায় সহযোগিতা লাভ কৰিব, প্ৰেমত আনন্দ অনুভৱ কৰিব। নিবনুৱাসকলে নতুন কৰ্ম লাভ কৰিব, বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। বন্ধু বান্ধৱীসকল, আপোনালোকক আজি দিনটোৰ দৈনিক ৰাশিফল শিতানৰ বিষয়ে জনালোঁ। মোৰ এই দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ চাই আপোনালোক যদি উপকৃত হৈছে, ভিডিঅ'সমূহ আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰি জনাব। আপোনালোকৰ প্ৰতিটো লাইক কমেণ্টে মোক আপোনালোকৰ বাবে ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগায় আৰু ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে ফেচবুক পেজত চাই আছে ভিডিঅ'টো তেওঁলোকে পেজটি ফ'ল' কৰিব। আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সহায় হোৱাকৈ ভিডিঅ'সমূহ আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।